নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমাৰ যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ আছে তেওঁলোকে নিশ্চয় জানিব, কাৰণ এইটো মোটামুটি ভাইৰেল হৈছিলে। আমি অলপতে এটা ভিডিঅ' কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ প্ৰাৰ্থী যোৰহাটত হ'ব বুলি। যথেষ্ট কমেণ্টছো আহিছে, নেগেটিভ কমেণ্টছ খুব কম, পজিটিভ বেছিকৈ আহিছে। তো আমি যি নেৰেটিভছটো দিছিলোঁ এই নেৰেটিভছটো কিন্তু দিল্লীয়ে খালে। অসমৰ আমাৰ জ্ঞানী গুণীকেইটা কিমানটো খাইছে মই নাজানো, কিন্তু তাত চেলেঞ্জ এটা থ্ৰ' কৰা হৈছিলে যে হিমন্ত বিশ্ব শৰ্মা যোৰহাটত কণ্টেষ্ট কৰি আছে বা কৰা উচিত। আৰু মই সেইটোও কৈছিলোঁ যে যোৰহাটৰ পৰা যোনে জিকিব, মানে হিন্দীত কি বুলি কয়, য'ত জিতা হৈ চিকান্দাৰ, যোনে জিকক, শৰ্মাই জিকক, গগৈ জিকক, সিয়ে CM হ'ব। তো কথাটো এতিয়া এই জুবিন গাৰ্গৰ হত্যাৰ আগত কি হ'ল, এটা ব্লু প্ৰিণ্ট স্ক্ৰিপ্ট কৰা হৈছিলে নহয়, যাৰ মহাভাৰতৰ ভাষাত কি বুলি কয়, চক্ৰবিহু। তো সেই বস্তুটো দিল্লীৱালাৰ চকুত পৰি গ'ল, আমাৰখিনি চকুত পৰা নাই। তাক এডভাইচ কৰিলে যে তই ভুলতো এই চক্ৰবিহুত নফচিবি, কাৰণ চক্ৰবিহুততো জুবিন গ'ল, এতিয়া তয়ো যাবলৈ আছে। তাৰপিছত চাব যে ৰিচেণ্ট এটা ইণ্টাৰভিউত তেখেতে কৈ আছে নেশ্যনেল লেভেলত, তাৰমানে আমি যে ইউটিউবৰ যোনটো আমাৰ নেৰেটিভছটো দিছিলোঁ, সেইটো যে আৰম্ভণিত মই যে ক'লোঁ নেৰেটিভ নেশ্যনেল লেভেলতো খাইছে, এইটো আকৌ এবাৰ প্ৰমাণ হৈ গ'ল। সেইকাৰণে কৈ থাকোঁ, প্লিজ ছাবস্ক্ৰাইব কৰক, ৰেগুলাৰ চাওক। মানে 9টা বজালৈকে আপুনি ৰেগুলাৰ পাবই। আৰু কেতিয়াবা ধৰি লওক নেটৰ সমস্যা, বহুত কিবা কিবি, কাৰণ আমাৰতো তেনেকৈ কি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কাৰণ আমি কোনো পলিটিকেল পাৰ্টিৰ পৰা পইচা পাতি নলওঁ, চিধা কথা, একদম বিন্দাছ কথা পাতোঁ। তো তেওঁ অলপতে স্বীকাৰ কৰিছে যে তেওঁৰ প্লেনিং আছিল তেওঁ যোৰহাটত কণ্টেষ্ট কৰিব, কিন্তু তেওঁ তাত কণ্টেষ্ট নকৰে। তেওঁ ছেফ প্লেচ যোনটো আছে তাত, য'ত মানে হিন্দু বঙালী আছে, হিন্দু বঙালী বুলিতো কোনো কথা নাই, এতিয়াতো মানে অসমীয়াও ভোট দিবলৈ লৈছে, হয়নে নহয়? কিমান মানে হেঁপাহ ফটো এটা লোৱাৰ কাৰণে, মামা মামা কৰি থকাৰ কাৰণে। চালা জিন্দগীত মামা দেখা নাই। তহঁতৰ ঘৰত কি মামা চামা নাই নেকি? মামা মামা বুলি কৈ থাকোঁ। দেশ স্বাধীন হোৱাৰ পিছতো আমি কেতিয়াও পোৱা নাই, কোনো ৰাজ্যতে পোৱা নাই যে মুখ্যমন্ত্ৰীজনক মামা বুলি মাতে। তো তেওঁ আল্টিমেটলি এতিয়া প্ৰগ্ৰাম এনেকুৱা যে যোৰহাটত সেইটো কণ্টেষ্টটো নকৰে। আৰু আপোনালোকে জানে, ফৰ এক্সপেৰিমেণ্ট আৰু এটা বস্তু কৰিব পৰা যায়, এয়া হ'ল তেওঁৰ পৰিয়াল, বেয়া নাপাব, ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী, তেখেতক অলপতে হেৰি দিলে নহয়, যোৰহাটৰ যিটো মহিলা বিশ্ববিদ্যালয় আছে, তাত দিল্লীত উপাধি দিলে নহয়। হঠাতে কিয়? এইটো তেল মৰা নহয় জানো? নাকি এনেকুৱা কিবা নেৰেটিভছ আছে যে না ৰিণিকীক শেষ মুহূৰ্তত নমাই দিব যোৰহাটত? ৰিণিকীক নমাব এক্সপেৰিমেণ্টৰ কাৰণে, কাৰণ তেওঁলোকৰতো বহুত সম্পত্তি আছে নহয়, বহুত সম্পত্তি আছে। তো তেনেকুৱা নেৰেটিভ এইবিলাক বহুত কিবা কিবি হ'ব পাৰে, কাৰণ নমিনেশ্যন দিয়াই নহয়, ফাইনেলি নমিনেশ্যন উইথড্ৰল ডেটলৈকে আমি অপেক্ষা কৰিব লাগিব যে কোনে নমিনেশ্যন দিলে আৰু শেষ মুহূৰ্তত কোনে নমিনেশ্যন উইথড্ৰ কৰিলে। গতিকে দিল্লীৱালাই ক'লে, এই ৰঞ্জন চৌধুৰী কা চক্কৰ মে মত যাও, তুম ফঁচোগে, তুম চক্ৰবিহু মে ফঁচ যাওগে। তো সেইটো কাৰণে শেহতীয়াকৈ তেওঁ সিদ্ধান্ত সলনি কৰিছে। তেওঁক দেখোন কৈ থাকে, মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। আৰে প্ৰভুজী, যিটো মানে ডৰপক মানুহ, যি ভালকৈ অসমীয়া ক'ব নাজানে, যি পাকিস্তানী এজেণ্ট হয়, মানে মাইকী মাছ মতা মাছ বুলি কৈ থাকে, ইমান কেলে ভয় খায়? ইমান ভয় খাবলৈতো একো নাই নহয়। কাৰণ মোদী 56 ইঞ্চিৰ বুকু, বিশ্বগুৰু সেইবিলাক কৈছে, কোৱাৰ পিছততো ইণ্ডিয়া বৰবাদ হৈছে, আমিও বৰবাদ হৈছোঁ, বেজ্জত হৈ আছোঁ। অমিত শ্বাহৰ ক্ৰনলজিটো কৰি আছে, কলা হৈ আছে। এতিয়া আটাইতকৈ পাৱাৰফুলটো কোনো কোৱা নাই ন। এইটো এটা ভাল সুবৰ্ণ সুযোগ আছিলে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, ইয়াত যদি আপুনি সঁচাকৈ আমি যি নেৰেটিভছটো দিছিলোঁ, যিটো দিল্লীৱালা বুজি পালে, শেষ মুহূৰ্তত হয়তো আপুনিও বুজি পাইছে, নহয় আমাৰ বেয়া লাগিব নহয়। আফটাৰ অল আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়তো, আপুনি অসমীয়াইতো। আপুনি খিলঞ্জীয়া ভূমিপুত্ৰ নহ'ব পাৰে, এইটো ডাঙৰ কথা নহয়, কিন্তু আপুনিতো অসমৰ অসমীয়াই। আপুনিতো সোণোৱালক লেং মাৰি আপুনি লৈ ল'লে, সেইটো আপোনালোকৰ কথা, আমি তাত একো ক'বলৈ নাই। কিন্তু
যোৰহাটত যদি আপুনি কণ্টেষ্ট নকৰে আল্টিমেটলি, কাৰণ আপোনাৰতো কোনো ঠিক নাই, আকৌ কিবা কাৰোবাক বুৰ্বক বনাব পাৰে। তাৰপিছত কিন্তু এই যে কৈ থাকে নহয় কিবা যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, এতিয়াতো আৰু নিশ্চয় নক'ব, কিন্তু আগত যিবিলাক কৈছিলে নহয় ছিষ্টেমৰ পৰা চব ডিলিট কৰি দিয়ক, কাৰণ আপোনালোকতো সেইবিলাকো এক্সপাৰ্ট। আপুনি ৰিচেণ্টলি এটা এক্সত পোষ্ট কৰিছে নহয় যে অসমৰ নেশ্যনেল হাইৱেৰ কণ্ডিশ্যন দেখাইছে, একদম টিপ টপ, মানে একদম ফাইকে গৈ আছে। কিন্তু এইটোক যে AI ইউজ কৰিছে, মানে কি বুলি ক'ম আৰু, মানে সেইটো আমাৰ এই মোদীৰ আপোনাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ নিচিনা। সেইটো সময়ত আছিলে হাতে লিখা, তেওঁ একদম টাইপ কৰা। সেইটো কাৰণে কৈছিলে অমৰজিৎ কাউৰে, বেইমানি কৰো নিকম্ম, অভি তো থোড়া ইমানদাৰি সে কৰো। কিন্তু আপুনি যোনটো AI যোগেদি বনালে, য'ত দেখা গৈছে কোনো টুল গেট নাই, চিকচিকীয়া ৰোড, চবে দৌৰি আছে, এইফালে কোনো ট্ৰাফিক কণ্ট্ৰল নাই। আৰে সেইবিলাকতো আপুনি চাব লাগে ন, এইটো ডিলিট কৰক। কি কৰি আছে আপুনি সেইবিলাক? আৰু ইমিডিয়েটলি যে মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ নহয়, মই দৰ্পক হয়, মই আহোমৰ লগত লৰাই কৰিব নোৱাৰিম, আহোমে যেনেকৈ হেৰিক মানে মোগলক খেদিছিলে, মোকো খেদিব, তো গতিকে মই পুনৰ আকৌ জালুকবাৰীলৈ গৈ আছোঁ। টাটা বাই বাই, উজনি অসম। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব।